Mercy on me, O Lord, according to your steadfast love, according to your abundant mercy, blot out my transgressions. আমাৰ অসমৰ হাতত জুবিন গাৰ্গে যি মহাপ্ৰয়াণ ঘটিলে তাৰ আজি 13 দিন হ'ল। তাতে মানে মৃত্যুৰ লগত সংগতি ৰাখি আজি আমি তেওঁৰ আদ্যশ্ৰদ্ধা পাতিছোঁ আৰু আমি সৰ্ব পৌৰসভাই এই আদ্যশ্ৰদ্ধাৰ আয়োজন কৰিছোঁ। সকলো ৰাইজৰ সহযোগিতা আমি এই যি অনুষ্ঠান চলি আছে সম্পূৰ্ণভাৱে সফল আৰু মানে সুন্দৰভাৱে বৰ্তমানলৈকে চলি আছে। আমি ইয়াত আজি মানে সৰ্বধৰ্মৰ মানে সভাৰ মানে আয়োজন কৰিছিলোঁ আৰু এই সৰ্বধৰ্মৰ মানে সভাখনত আমাৰ বুদ্ধিষ্ট, শিখ, খ্ৰীষ্টান, মুছলিম, নেপালী, বড়ো, আদিবাসী বিভিন্ন সম্প্ৰদায়ৰ ধৰ্মীয় মানুহ আহি ইয়াত তেওঁলোকৰ মানে প্ৰাৰ্থনা কৰিছে। তেওঁলোকে মানে ভগৱানৰ ওচৰত তেওঁলোকৰ প্ৰাৰ্থনা কৰিছে জুবিন গাৰ্গৰ মৃত্যু মানে আত্মা যাতে চিৰশান্তি কামনা লাভ কৰে। তাৰ কাৰণে তেওঁলোকে ভগৱানৰ ওচৰত মানে তেওঁলোকৰ নিজা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আমাৰ পৌৰসভাৰ উদ্যোগত আমাৰ যি মৰমৰ আৰ্যক জুবিন গাৰ্গ আছিলে, তেওঁ আদ্যশ্ৰাদ্ধক লৈ আজি আমাৰ সৰুমুখ পৌৰসভাই এই আয়োজন কৰিছে। ইয়াত আমাৰ 9জন ধৰ্মগুৰুৱে তেওঁলোকৰ নিজৰ ধৰ্মত তেওঁলোকে প্ৰাৰ্থনা জনাইছে। লগতে ইয়াতে আমাৰ সৰুমুখৰ ৰাইজৰ সহায় সহযোগিতা আমি দেখা পাইছোঁ আৰু আমাৰ দুটা নাম দল আছে আৰু বৃক্ষৰোপণ কাৰ্যসূচীও আমাৰ নেক্সট আৰম্ভ হ'ব।